মাতে আৰু আপুনি ইমানেই দুৰ্বল যে মা মাথাৰ মৰ্যাদা দিবলৈ আপোনাৰ অলপো ক্ষমতা নাই। তোক আৰু বুজাই মেলি লাভ নাই। তই সেইটোৱে কৰিবি যিটো তই কৰিম বুলি ভাবিছিলি। কিন্তু মই এটা কথাতে বেয়া পালো মাজনী। ফটফটিয়াই দেখিব লাগে এনেকৈ ক'লে। তই ইমান কিবা কিবি কৰিবি কিন্তু আয়ুষ্মান সিটো তোৰ হৈ একাষাৰ মাত নামাতিলে তই তাক কিমান ভাল পাৱ। সঁচাকৈয়ে সিটো কিমান মৰম কৰেনে মাজনী। তুমি তেনেকৈ ক'ব নালাগিছিল। ডাঙৰ লগত তেনেকৈ মুখে মুখে তৰ্ক কৰে নেকি কোনোবাই? মায়ে কিমান দৰ পাইছে? মাৰাই বাৰু বেয়া পাইছে বুজিলো। গোলামে চিঞৰিলে মালিকবোৰে বেয়া পায়। তোমাৰ মাৰাইতো তেওঁৰ বাহিৰে আন সকলোকে গোলাম বুলিয়ে গণ্য কৰি আছে। কিন্তু তোমাৰ বেয়া লাগিছে নে নাই? তোমাৰ মাৰাই যে মাজনীক বেয়াকৈ ক'লে তাৰ বাবে তোমাৰ দুখ লাগিছে নে নাই? তোমাৰ মনটোৱে কৈছে নে নাই যে তোমাৰ মাৰাই মাজনীৰ লগত যি আচৰণ কৰিলে এয়া সমৰ্থনযোগ্য নহয়? বৰ্তমান সময়ত আমাৰ কাৰণে এই প্ৰশ্ন দুটাৰ উত্তৰহে বেছি প্ৰয়োজনীয়। কাৰণ এই প্ৰশ্ন দুটাৰ লগত মোৰ ছোৱালীজনীৰ ভৱিষ্যত জড়িত হৈ আছে। এইখিনি সময়ত তোমাক আৰু বেলেগকৈ ক'বলগীয়া একো নাই আয়ুষ। এইবোৰ কিবা সুধিবলগীয়া কথা নেকি? তোমাক কোনোবাই বেয়াকৈ ক'লে মই তোমাক ভাল পাম নেকি? আৰু কোনোবা এজনী যদি তোমাৰ মা হয় কিংবা মাহীমাক হয় তেতিয়াও তুমি একেখিনি কথা ক'বা নেকি? যে তোমাৰ মাৰাই মোক কতো কথা শুনাই বহুত ভাল কাম কৰিছে, বহুত শুদ্ধ কাম কৰিছে। থাকা একেটা কথাকে ঘূৰা পকা সুধি থাকা কিয়? মোৰ মূৰটো গৰম কৰি মাৰা কিয়? ইমান পাঁচ টকা কথা মোৰ নগজটোৱে ঢুকি নাপায়।